আগে আগে ৰিণিকী পিছে পিছে দৌৰিছে জুলি কোম্পানীৰ গৰাকীৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইত মাটি ক্ৰয়লৈকে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ শৰ্মাৰ পিছে পিছে দৌৰিছে দাম্ভিক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই হয় ৰিণিকী ভূঞা শৰ্মাৰ দৰেই জুলি ডেকা বৰুৱাই ক্ৰয় কৰিছে মাটি একেদিনাই জুলি ডেকা বৰুৱাই ক্ৰয় কৰিলে ৩৬ বিঘাকৈ মাটি প্ৰায় ৬.৫০ কোটি টকাৰে ক্ৰয় কৰে ৩৬ বিঘা ভূমি মন্ত্ৰী হৈ যদি পত্নীৰ নামত মাটি ভেটি গটোৱা নাই সেইজন আকৌ কিহৰ ক্ষমতাশালী মন্ত্ৰী আজিৰ তাৰিখত মন্ত্ৰী হৈ পত্নীৰ নামত হুৰা হুৰে মাটি ক্ৰয় কৰিব পৰাজনহে ক্ষমতাবান মন্ত্ৰী হয় অসমৰ ৰাজনীতিত এতিয়া ভূমি ক্ৰয় এক এৰাব নোৱাৰা অংশ হৈ পৰিছে স্বামী যদি বিজেপিৰ নেতা মন্ত্ৰী তেন্তে পত্নী হৈছে মাটি খাইটি পুৰুষজন যদি মন্ত্ৰিত্বৰ ক্ষমতাৰে বলিয়ান তেন্তে পত্নী গৰাকীয়ে ৰাজ্যৰ বিভিন্ন স্থানত গুগৰাখে গিলিছে মাটি এয়াই হৈছে অসমৰ এতিয়াৰ বাস্তৱ ৰাজনীতি বিগত সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটি ক্ৰয়ৰ খবৰে অসমৰ ৰাজনীতি আৰু সংবাদ মাধ্যম উত্তাল কৰি তুলিছিল অসমৰ ঘৰে ঘৰে জুহালে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মাটি ক্ৰয়ৰ প্ৰসংগই ঠাই পাইছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মাটি ক্ৰয় প্ৰসংগ ৰাজ্যৰ ৰাজনীতিৰ লগতে ঘৰে ঘৰে চৰ্চা হৈ থকাৰ মাজতে এতিয়া পোহৰলৈ আহিছে আন এগৰাকী মন্ত্ৰীৰ পত্নীৰ মাটি ক্ৰয়ৰ তথ্য পত্নীগৰাকী হৈছে দুগ্ধ উৎপাদনৰ বাবে ৫০ লাখ টকাৰ চৰকাৰী ৰাজসাহায্য লৈ চৰ্চালৈ অহা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা জুলি ডেকা বৰুৱাৰ চৰকাৰী অনুদানৰ প্ৰসংগই ৰাজ্যৰ ৰাজনীতি আৰু সংবাদ মাধ্যম উত্তাল কৰি থকাৰ সময়তে পোহৰলৈ আহিছে এই তথ্য প্ৰকাশিত তথ্যৰ মতে মন্ত্ৰীৰ পত্নী জুলি ডেকা বৰুৱাই নলবাৰী তেজপুৰত বিঘাই মাটি ক্ৰয় কৰিছে তথ্য অনুসৰি মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই একেদিনাই ক্ৰয় কৰিছিল ৩৬ বিঘাকৈ মাটি বিগত বৰ্ষত তেজপুৰ মহকুমাৰ হলেশ্বৰ মৌজাৰ পুনিয়নি গাঁৱৰ ৫ নং লাটৰ প্ৰায় ৩৬ বিঘা ভূমি একেদিনাই ক্ৰয় কৰিছে এবিঘা দুবিঘা নহয় একেলগে ৩৬ বিঘা ভূমি এজন মন্ত্ৰীৰ পত্নীয়ে ক্ৰয় কৰাৰ ঘটনাই স্বাভাৱিকতে ৰাইজৰ চকু কপালত তুলিছে মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই ৭৪ নং আৰু ৭৫ নং দাগত ক্ৰমে ১৩ বিঘা ২ কঠা ১০ লেচা আৰু ১৫ বিঘা ১ কঠা ১৮ লেচা মাটি ক্ৰয় কৰা তথ্য ধৰিত্ৰী পৰ্টেলত পোৱা গৈছে ইপিনে ৭৩ নং দাগত ৭ বিঘা ১২ লোচা মাটি ম্যাদী পট্টা কৰাৰ তথ্য পোৱা গৈছে বৰ্তমান সময়ত অঞ্চলটোত ভূমিৰ মূল্য বেচৰকাৰীভাৱে কঠাই প্ৰতি ২০-২৫ লাখ টকা যদিও মন্ত্ৰীগৰাকীয়ে প্ৰতি বিঘা মাটিৰ মূল্য চৰকাৰীভাৱে ১৮ লাখ টকাকৈ নিৰ্ধাৰণ কৰিছিল বুলি জানিব পৰা গৈছে অৰ্থাৎ বজাৰ মূল্যতকৈ যথেষ্ট কম মূল্যত এই বিশাল মাটিখিনি ক্ৰয় কৰে মন্ত্ৰী পত্নীয়ে অৱশ্যে বিঘাই প্ৰতি ১৮ লাখকৈ হ'লে ৩৬ বিঘা ভূমিত মন্ত্ৰীৰ পত্নীয়ে প্ৰায় ৬.৫০ কোটি টকা পৰিশোধ কৰিবলগীয়া হৈছে মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই প্ৰায় ৬.৫০ কোটি টকাৰে ভূমি ক্ৰয় কৰাৰ কথাই ৰাইজৰ চকু কপালত তুলিছে কেৱল ইমানেই নহয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই নলবাৰীতো বৃহৎ পৰিমাণৰ ভূমি ক্ৰয় কৰাৰ যাৱতীয় প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে মন্ত্ৰী পত্নীৰ মালিকানাধীন JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডৰ নামত নলবাৰী জিলাৰ ঘগ্ৰাপাৰা ৰাজচক্ৰৰ বনভাগ মৌজাটো প্ৰায় ৭ বিঘা মাটি ক্ৰয়ৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি খবৰ প্ৰকাশ পাইছে উক্ত মাটিৰ মূল্য প্ৰায় ১০ৰ পৰা ১১ কোটি টকাৰ মূল্য হ'ব বুলিও জানিব পৰা গৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ মাটি ক্ৰয়ৰ এই তথ্য পোহৰলৈ অহাৰ পাছতে এতিয়া ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে আৰু সেয়েহে ক'বলৈ আৰম্ভ কৰিছে আগে আগে ৰিণিকী পিছে পিছে দৌৰিছে জুলি নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও